যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পশ্চিমে বৰখঙীয়া এখন বৃহৎ জনবহুল গাঁও। এই গাঁও শিক্ষা সংস্কৃতিৰ লগত অগ্ৰগতি আগবঢ়াৰ লগতে মোৰ নতুন প্ৰজন্মই এই দেশতে নহয় বিদেশতো শিক্ষা লাভ কৰি আহিছে। নতুন প্ৰজন্মৰ বহুতো ছাত্ৰ ছাত্ৰী আমাৰ এই কৰ্মসূচীটোত একেলগে লগ ধৰিছে। স্বাৱলম্বী হোৱাৰ এখন গাঁও, যিখন গাঁৱৰ নতুন প্ৰজন্মই এই বিগত হোৱা চৰকাৰী নিযুক্তিবিলাকত প্ৰায় 70% যুৱকে ইয়াত কৰ্মপ্ৰাপ্তি ল'বলৈ সক্ষম হৈছে। তেনে এখন গাঁৱত আমি এই ব্যয়বহুল অনুষ্ঠানভাগি পাতিবলৈ আয়োজন কৰা নাছিলোঁ। এইকাৰণে নাছিলোঁ যে অনুষ্ঠানভাগি সম্পূৰ্ণ আধ্যাত্মিক আৰু ব্যয়বহুল অনুষ্ঠান। এই অনুষ্ঠানভাগি পাতিবলৈ কিছু অৰ্থ সাহায্যৰ প্ৰয়োজন হয়, কিন্তু আমাৰ গাঁওবাসীয়ে যথেষ্ট উৎসাহ দিয়াৰ বাবদ আমি এই অনুষ্ঠানভাগি পাতিবলৈ আয়োজন কৰিলোঁ। আমি আশা ৰাখিলোঁ এই অনুষ্ঠানভাগিত সমগ্ৰ বৰখঙীয়াৰ লগতে ওচৰ চুবুৰীয়া গাঁওকেইখনে অঞ্চলপতি ৰাইজে সম্পূৰ্ণ আজি তাৰিখলৈকে সহায় সহযোগিতা আগবঢ়াইছে। আৰু মোৰ দৃঢ় বিশ্বাস শীতৰ সেমেকা ৰাতিটো নেওচি মোৰ দৰ্শকসকলে এই নাটভাগ উপভোগ কৰিবলৈ বুলি আহ্বান জনাই আজি আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই এই অনুষ্ঠানভাগি লাই খুঁটাত স্থাপন কৰিলে। মই এই মুহূৰ্তত সকলো লোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।